হেল্ল' সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি লৈ আহিছো মই ADRE গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছো ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কিৰণ বেদী। কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হলিৰাম ডেকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাহৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডুবাই। মনত থবা, ডুবাইত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অস্কাৰ বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিলেজ ৰকষ্টাৰ। পৰৱৰ্তী প্ৰশ্ন, তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাংপো। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঙা পুলিচ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱাক। মনত থবা, লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বুদ্ধ পৰিষদৰ সভাপতিত্ব কোনে কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাকাশ্যপ। মহাকাশ্যপে বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বুদ্ধ পৰিষদৰ সভাপতিত্ব কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণতে কোনটো সময়ত 0 আৱাৰ আৰম্ভ হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুপৰীয়া। দুপৰীয়া সময়ত 0 আৱাৰ আৰম্ভ হয়। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2000 চনত। মনত থবা, 2000 চনত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰুত। ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, চুৱাং কোনখন ৰাজ্যৰ বিখ্যাত লোকনৃত্য কলা? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰিয়ানা। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাঞ্জাৱ। পাঞ্জাৱক ব্ৰেড বাস্কেট বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেমছ প্ৰেছেপ।
পৰৱৰ্তী প্ৰশ্ন চাইনা টাউন ডেজ নামৰ গ্ৰন্থখন কোনখন অসমীয়া উপন্যাসৰ ইংৰাজী অনুবাদ তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাকাম পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্যখন কোনখন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ছিকিম পৰৱৰ্তী প্ৰশ্ন প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি স্বৰ্গনাৰায়ণ মনত থকা অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ আছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘল আলিবাট কোনখন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নেশ্যনেল হাইৱে 44 পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মৰুভূমিখনৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থৰ মৰুভূমি লগতে মনত থবা এই মৰুভূমিখনক দ্য গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বুলিও জনা যায় পৰৱৰ্তী প্ৰশ্ন কোন স্বৰ্গদেৱে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহই পৰৱৰ্তী প্ৰশ্ন বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোম বুৰঞ্জী শব্দটো আহোম ভাষাৰ পৰা লোৱা হৈছে পিছৰ প্ৰশ্নটো আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুৰন্দৰ সিংহ পৰৱৰ্তী প্ৰশ্ন ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয় পৰৱৰ্তী প্ৰশ্ন গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপাল কৃষ্ণ গোখলে পৰৱৰ্তী প্ৰশ্ন কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডি.এছ. ভিলে মনত থবা ডি.এছ. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা কেৰেলাত শিক্ষিতৰ হাৰ বেছি পৰৱৰ্তী প্ৰশ্ন কাৰ মতে কেইখন দেশৰ শৰণাৰ্থীয়ে ভাৰতত নাগৰিকত্ব লাভ কৰিব তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 3খন পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এনি বেচাণ্ট মনত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচাণ্ট পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ লাখপোক বা লক্ষ্যদাতা বুলি কাক জনা যায় তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুতুবুদ্দিন আইবাক পৰৱৰ্তী প্ৰশ্ন জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তিৱা পৰৱৰ্তী প্ৰশ্ন কা লোকসভাত কেতিয়া গৃহীত হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2019 চনৰ 11 ডিচেম্বৰত পৰৱৰ্তী প্ৰশ্ন
কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1913 চনত। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1846 চনত। পৰৱৰ্তী প্ৰশ্ন, ৰঘুপতি ৰাঘৱ ভজনৰ ৰচক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লক্ষ্মণাচাৰ্য। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা মোমাই তামুলী আছিল। পৰৱৰ্তী প্ৰশ্ন, এয়াৰ ফ'ৰ্চ ফ্লাইং কলেজ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোধপুৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমাচল প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ভূস্বৰ্গ কোনখন ৰাজ্য? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাশ্মীৰ। পৰৱৰ্তী প্ৰশ্ন, কোন স্বৰ্গদেউ বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুটেনফা। মনত থবা, চুটেনফাই বৰা শইকীয়া হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল। কাৰ মতে কিমান চনৰ পূৰ্বে অহা লোকসকলে ভাৰতত নাগৰিকত্ব লাভ কৰিব? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে। মনত থবা, 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা লোকসকলে ভাৰতত নাগৰিকত্ব লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন, আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 17 শতিকাত। আগ্ৰাৰ তাজমহল 17 শতিকাত নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কা ৰাজ্যসভাত কেতিয়া গৃহীত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2019 চনৰ 12 ডিচেম্বৰত। মনত থবা, কা ৰাজ্যসভাত 2019 চনৰ 12 ডিচেম্বৰত গৃহীত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং। পৰৱৰ্তী প্ৰশ্ন, কাৰ শাসনকালত মীৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহ। পৰৱৰ্তী প্ৰশ্ন, ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলিকতা। মনত থবা, ভিক্টোৰিয়া মেমৰিয়েল হল কলিকতাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কাৰ সম্পূৰ্ণ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাগৰিকত্ব সংশোধনী আইন। কাৰ সম্পূৰ্ণ নাম নাগৰিকত্ব সংশোধনী আইন। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰাইদেউত। মনত থবা, আহোমসকলে চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল। পৰৱৰ্তী প্ৰশ্ন, অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়া কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1843 চনত। পৰৱৰ্তী প্ৰশ্ন, উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কটক। উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম হৈছে কটক।
উত্তৰ-পূবৰ কিমানখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4খন ৰাজ্যই। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেতন দাস। চেতন দাস অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী। পৰৱৰ্তী প্ৰশ্ন, 2023 চনত কোনে চুকাফা বঁটা লাভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ DN বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুৰজু নদী। অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম হৈছে সৰজু নদী। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ BR আম্বেদকাৰৰ সমাধি ক্ষেত্ৰৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছাতিয়া ঘাট। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1931 চনত। লগতে মনত ৰাখিবা 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন, জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিৰি জীয়ৰী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো থকা পাহাৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিকোট পাহাৰ। পিছৰ প্ৰশ্নটো চাওঁ ব'লা। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। পৰৱৰ্তী প্ৰশ্ন, 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? এনচাৰটো সকলোৱে কমেণ্ট কৰা। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী।
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। পিছৰ প্ৰশ্নটো, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। পিছৰ প্ৰশ্নটো, মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? এনচাৰটো কমেণ্ট কৰা। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱে মোৰ আপোনাৰ দেশ সংগীতটিক সুৰাৰোপিত কৰিছিল। পিছৰ পৰা সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ। শোণিতপুৰত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। পৰৱৰ্তী কুৱেশ্যন, শ্ৰী ৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱেষ্ট বেংগল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আমেৰিকা। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন, অসম বাজেট 2023 পৰা 24ক কি বুলি উল্লেখ কৰা হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সেউজ বাজেট। অসম বাজেট 2023 চনৰ পৰা 24ক সেউজ বাজেট বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, 1912 চনত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ ৰাজধানী হিচাপে কোনখন চহৰ নিৰ্বাচিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলং। পৰৱৰ্তী প্ৰশ্ন, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল? এনচাৰটো কমেণ্ট কৰা। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1979 চনত। মনত ৰাখিবা, মাদাৰ টেৰেছাই 1979 চনত শান্তিৰ নোবেল বঁটা পাইছিল। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ দীঘলী পুখুৰীটিৰ তলৰ কোনজন ৰজাৰ সৈতে জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত। মনত ৰাখিবা, গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্ত ৰজাৰ সৈতে জড়িত। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিগাঁও। পৰৱৰ্তী প্ৰশ্ন, আজি বন্দো কি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক কোন? অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। আজি বন্দো কি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, কোন চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল? অপশ্যন এ 1838, অপশ্যন বি 1842, অপশ্যন চি 1846, অপশ্যন ডি 1852।
এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1846। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1901 চনত। মনত ৰাখিবা 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা হৈছে এক। অপশ্যন এ স্বাস্থ্য বীমা আঁচনি, অপশ্যন বি পক্ষণ আঁচনি, অপশ্যন চি নিযুক্তি আঁচনি, অপশ্যন ডি খাদ্য আঁচনি। অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বাস্থ্য বীমা আঁচনি। পৰৱৰ্তী প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঁহী। মনত ৰাখিবা অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন, যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মলাইকাথনি। মলাইকাথনি যাদৱ পায়েঙৰ একমাত্ৰ বনাঞ্চলটোৰ নাম। তলৰ কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উইলিয়াম বেণ্টিং। মনত ৰাখিবা উইলিয়াম বেণ্টিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বনকুঁৱৰী। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নটৰাজ থিয়েটাৰ। মনত ৰাখিবা নটৰাজ থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত আটাইতকৈ পুৰণি। পৰৱৰ্তী প্ৰশ্ন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন অৱস্থিত। অসমৰ কোনখন চহৰ প্ৰাচীন কালত সৰুপেশ্বৰা নামেৰেও পৰিচিত আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোনটো প্ৰাণীক ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গড়। মনত ৰাখিবা গড়ক ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়াৰ ভিতৰত কোনজনে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিৰাম দেৱান। মনত ৰাখিবা মণিৰাম দেৱান 1857 চনৰ বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা। ৰহাত একমাত্ৰ মীন মহাবিদ্যালয় আছে। পৰৱৰ্তী প্ৰশ্ন, এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মনাবাৰী চাহ বাগিচা। মনাবাৰী চাহ বাগিচা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। মনাবাৰী চাহ বাগিচাখন বিশ্বনাথ জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, দনিপলু বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। বল্লভভাই পটেলক কোনে চৰ্দাৰ উপাধি দিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে বল্লভভাই পটেলক চৰ্দাৰ উপাধি দিছিল। পৰৱৰ্তী প্ৰশ্ন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। মনত ৰাখিবা ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো কাৰ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। পৰৱৰ্তী প্ৰশ্ন ভাৰতত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1853 চনত। ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল 1853 চনত। পৰৱৰ্তী প্ৰশ্ন অসমীয়া উপন্যাস মাকামৰ লেখক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীতা চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন অসমৰ জাপি শিল্প কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। মনত ৰাখিবা অসমৰ জাপি শিল্প নলবাৰী জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অমৰনাথ গুহা ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাশ্মীৰ। মনত ৰাখিবা অমৰনাথ গুহা কাশ্মীৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৃংখল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন। পৰৱৰ্তী প্ৰশ্ন ডাইনামাইট কোনে উদ্ভাৱন কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলফাৰ্ড নোবেল। মনত ৰাখিবা এলফাৰ্ড নোবেলে ডাইনামাইট উদ্ভাৱন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কি নাম দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কলাগুৰু। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভা প্ৰসাদক কলাগুৰু উপাধি প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। পৰৱৰ্তী প্ৰশ্ন ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন প্ৰিয় দৰ্শনী বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয় দৰ্শনী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। পৰৱৰ্তী প্ৰশ্ন দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা। পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। কোন চনত ভাৰতবৰ্ষৰ কাগজী নোটৰ প্ৰচলন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1861 চনত। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। মনত ৰাখিবা প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা।
পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাংলাদেশ। পৰৱৰ্তী প্ৰশ্ন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যোৰহাট। মনত ৰাখিবা, অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শংখবেগ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা কেইটা আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 22টা। মনত ৰাখিবা, ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা 22টা আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2012 চনত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো দল উত্তৰ ভাৰতৰ এটা আঞ্চলিক ৰাজনৈতিক দল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিজেপি। পৰৱৰ্তী প্ৰশ্ন, হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ঋগ্বেদ। মনত ৰাখিবা, হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থখনৰ নাম হৈছে ঋগ্বেদ। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নৰকাসুৰ। পৰৱৰ্তী প্ৰশ্ন, অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰথমবাৰ কেতিয়া নোবেল বঁটা প্ৰদান কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1969 চনত। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এৰাবাটৰ সুৰ। পৰৱৰ্তী প্ৰশ্ন, কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লক্ষ্মীসিংহ। মনত থবা, লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰুগড়, তিনিচুকীয়া। মনত ৰাখিবা, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড়, তিনিচুকীয়াত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1946 চনত। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হিমা দাস। মনত থবা, অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে হিমা দাসক নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ হাতেৰে থাপৰ মৰা ফালটোক তালি বোলে, মাৰিৰে কোবোৱা ফালটোক কি বোলে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কোবনি। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাই নতুন দিল্লী, জয়পুৰ, উজ্জয়িন, মথুৰা আৰু বাৰাণসীত যন্ত্ৰ মন্ত্ৰ নিৰ্মাণ কৰিছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জয়সিং। পৰৱৰ্তী প্ৰশ্ন, বিহুত ব্যৱহৃত ম'হৰ শিঙৰ পেঁপা দুবিধ, তাৰে এবিধৰ নাম জুৰীয়া পেঁপা, আনবিধৰ নাম কি?
অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুটীয়া বা গোৱালপেপা। পৰৱৰ্তী প্ৰশ্ন বৰদৈ চিলাৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থটো কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বতাহ, পানী আৰু ছোৱালী। পৰৱৰ্তী প্ৰশ্ন আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাঙি পানীচিয়া বৰফুকন। মনত থবা আহোম ৰাজ্যৰ প্ৰথম বৰফুকন লাঙি পানীচিয়া বৰফুকন আছিল। পৰৱৰ্তী প্ৰশ্ন ঢোলৰ মাৰিডালৰ অন্য এটা নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাহিতা। পৰৱৰ্তী প্ৰশ্ন মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৰ্বানন্দ সিংহ। লগতে মনত থবা সৰ্বানন্দ সিংহ মোৱামৰীয়া নেতা আছিল। পৰৱৰ্তী প্ৰশ্ন কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ জাহাজ নিৰ্মাণ ইউনিট? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিন্দুস্তান শিপইয়াৰ্ড। পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলিও জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। মনত থবা অৰুণাচল প্ৰদেশক লেণ্ড অফ ডাউন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন ভাৰত চৰকাৰে কেতিয়া ঘোষণা কৰিলে নতুন ৰাষ্ট্ৰীয় বন নীতি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1988। পৰৱৰ্তী প্ৰশ্ন হালধীয়া চৰাইয়ে বাওধান খাই ছবিখন কোনে পৰিচালনা কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। পৰৱৰ্তী প্ৰশ্ন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন। পৰৱৰ্তী প্ৰশ্ন কাৰাজত কালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসিংহ। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। মনত থবা অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোনখন প্ৰতিষ্ঠানে প্ৰকল্প উদ্ভৱৰ আয়োজন কৰে? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰতীয় সেনাবাহিনী। পৰৱৰ্তী প্ৰশ্ন ই কেবিনেট ব্যৱস্থা পৰিৱৰ্তন কৰা অৰুণাচল প্ৰদেশৰ পিছত উত্তৰ পূবৰ দ্বিতীয়খন ৰাজ্য কোনখন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ত্ৰিপুৰা। পৰৱৰ্তী প্ৰশ্ন ভাৰতত কাক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এম এছ স্বামীনাথন। এম এছ স্বামীনাথনক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়।